সন্মানীয় নলবাৰী নগৰ সমিতিৰ এখন সাংগঠনিক সভা হৈছে অসম গণ পৰিষদ দলৰ আৰু আজিৰ এই সন্মানীয় দলীয় সাংগঠনিক সভাখনত উপস্থিত থাকে আমাৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আকৰাম হুছেইন ডাঙৰীয়া, নলবাৰী জিলাৰ সন্মানীয় সভাপতি আনন্দ ৰাজবংশী ডাঙৰীয়া আৰু অন্যতম আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক কেশৱ চন্দ্ৰ ডেকা ডাঙৰীয়া, নলবাৰী জিলাৰ সম্পাদক কনকেশ্বৰ দাস ডাঙৰীয়া, সন্মানীয় নলবাৰী সমষ্টিৰ সন্মানীয় সভাপতি সনাতন ৰাজবংশী ডাঙৰীয়া, সম্পাদক কমল দাস ডাঙৰীয়াক আদিকে ধৰি বিষয়ববীয়াসকল আৰু নগৰ সমিতিৰ সভাপতি আমিন আলীকে ধৰি সম্পাদক প্ৰভাত আলৈ ডাঙৰীয়া, আমাৰ প্ৰভাত তালুকদাৰ ডাঙৰীয়া, লগতে আমাৰ অন্যতম সম্পাদক যতীন বৈশ্য ডাঙৰীয়া আদিকে ধৰি আমাৰ তথ্য প্ৰযুক্তি সম্পাদক সঞ্জীৱ, আমাৰ দেখিছে আপোনালোকে সঞ্জীৱ চৌধুৰী ডাঙৰীয়া আদিকে ধৰি সমূহ বিষয়ববীয়া নলবাৰী নগৰ সমিতিৰ উপস্থিত আছে। কি আলোচনা হয়, আমি অসম গণ পৰিষদ দলে নলবাৰী জিলাখনত তিনিটা সন্মানীয় সমষ্টি আছে। এটা সন্মানীয় সমষ্টি হ'ল নলবাৰী সদৰ সমষ্টি, এটা সন্মানীয় সমষ্টি হ'ল টিহু সদৰ সমষ্টি আৰু অন্যতম এটা সমষ্টি হ'ল বৰক্ষেত্ৰী সমষ্টি। এই তিনিওটা সমষ্টি অসম গণ পৰিষদ দলে গঠন যেতিয়া হৈছিল 1925 চনত, তেতিয়া গোটেইকেইটা নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়যুক্ত হৈছিল। সেইকাৰণেই আমাৰ দলৰ সন্মানীয় সভাপতি মাননীয় অতুল বৰাদেৱে কৈছে, আপোনালোকে দেখিছে শুনিছে যে শিপা থকা দলৰ যিবোৰ সমষ্টিত আমাৰ শিপা আছে তাত আমাৰ সংগঠন শক্তিশালী কৰিব লাগে আৰু নিৰ্বাচনলৈ অৱতীৰ্ণ হোৱাৰ কাৰণে সকলোৱে তাৰমানে কাম কাজ আৰম্ভ কৰিবলৈ, দলীয় কাম কাজ আৰম্ভ কৰিবলৈ। সেইমতে আমাৰ নলবাৰী জিলা সমিতিও আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি অতুল বৰাদেৱ, কাৰ্যকৰী সভাপতি মাননীয় কেশৱ মহন্তদেৱ, আমাৰ দলৰ পিতামহ স্বৰূপ, দলৰ মাৰ্গদৰ্শক নলবাৰী তথা বৰপেটাৰ সন্মানীয় সাংসদ ফণীভূষণ চৌধুৰীদেৱ আৰু অন্যতম এগৰাকী সাংসদ হৈছে পিতামহ স্বৰূপ আমাৰ দলৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ দেৱ বা দলৰ নেতৃত্বই যিধৰণৰ নীতি দিছে, নিৰ্দেশনা দিছে, সেই নীতি নিৰ্দেশনাৰ আলম লৈ নলবাৰী জিলা তথা নলবাৰীৰ সন্মানীয় বিধানসভা সমষ্টিয়ে দলীয় কাম কাজবিলাক আৰম্ভ কৰিছে আৰু দলৰ কাৰণে প্ৰস্তুতি কৰিছে ইলেকশ্যনৰ কাৰণে, কাৰণ ইলেকশ্যনৰ বতৰ তাৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। সেই ঠিকেই কৈছে, চাওক দুবাৰকৈ আমাৰ চৰকাৰ হৈছে, চৰকাৰৰ শেষত আমাৰ দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক দেশপ্ৰাণ নগেন শৰ্মাদেৱৰ মৃত্যু হৈছিলে আৰু মৃত্যুৰ কাৰণে আমাৰ নলবাৰী জিলাৰ অসম গণ পৰিষদ দলে তেখেতৰ আমাৰ সনাতন ধৰ্মমতে, হিন্দু ধৰ্মমতে যিখিনি ধৰক আমাৰ নিত্য কৰ্ম কাৰ্য থাকে সকলোখিনি কৰিছে আৰু যেতিয়া তেওঁৰ মৃত্যু হয় আমাৰ নলবেৰাবাসীৰ শকত ম্ৰিয়মান হৈছিলে। তাৰ কাৰণে হয়তো তেখেতৰ যিটো আৱাস মূৰ্তি সেই সময়ত প্ৰতিষ্ঠা কৰিব পৰা নাছিলে, কিন্তু শুনি আপুনি ভাল পাব আৰু আপোনাৰ কুৱেশ্যনটো আজি ভাল লাগিছে যে অহা 27 ফেব্ৰুৱাৰী তেখেতৰ মৃত্যু হৈছিলে। এই অহা মৃত্যুৰ দিনাই নলবাৰী অসম গণ পৰিষদ দলে নলবাৰী দেশপ্ৰিয় নগেন শৰ্মা ভৱনৰ সন্মুখভাগত মানে বাকৰিত এটা নগেন শৰ্মাদেৱৰ বাকৰি পূৰ্ণাংগ এটা আৱাস মূৰ্তি স্থাপিত কৰা হ'ব আৰু নলবাৰীত ধুমধামেৰে এই পবিত্ৰ তেখেতৰ দেশপ্ৰাণ নগেন শৰ্মা আৱাস মূৰ্তিটো প্ৰস্তুতি চলাই আছে আৰু আপুনি শুনি ভাল পাব স্বনামধন্য শিল্পী নুৰুদ্দিন আহমেদ ডাঙৰীয়া, তেখেতৰ তত্ত্বাৱধানত এই মূৰ্তিটোৰ কাম চলি আছে আৰু 27 তাৰিখে উদ্বোধন কৰা হ'ব। কেন্দ্ৰীয় সমিতি আমাৰ দলীয় কাম কাজ সম্পূৰ্ণভাৱে শক্তিশালী ৰূপত কৰাৰ কাৰণে তেখেতে নীতি নিৰ্দেশনা দিছে আৰু ভাতৃভগ্নী সংগঠন শক্তিশালী কৰাৰ কাৰণে কৈছে। সেইমৰ্মে আমাৰ নলবাৰী জিলা সমিতিৰ সমূহ দলীয় কৰ্মকৰ্তাসকলে কাম কাজ কৰি আছে। আপোনালোকে দেখিছে আমাৰ সাংগঠনিক সভা বিভিন্ন ঠাইত হৈছে। আজি আমাৰ নলবাৰীত হ'ল, যোৱাকালি আমাৰ বাজেনীত হৈছে, তাৰ কেইদিনমান আগতে উত্তৰ পূব আমাৰ মণ্ডল যিখন আছে মণ্ডলত হ'ল, তাৰ ইয়াতে আমাৰ ঘগ্ৰাপাৰত হৈ গ'ল কেইদিনমান আগতে, ইয়াৰ পিছতে আমাৰ বৰিগক বনভাগত হ'ব। সকলোতে আমাৰ দলীয় সাংগঠনিক কাম শক্তিশালী ৰূপত উপনীত হৈছে আৰু শুনি ভাল পাব মাঘ বিহুৰ আগে পিছে আমাৰ অকল দলীয় কৰ্মকৰ্তা, কোনো নহয়, ভোটাৰ নহয় বা ৰাইজ নহয়, অকল দলীয় কৰ্মকৰ্তাই নলবাৰীত 15,000 দলীয় কৰ্মকৰ্তাৰে এখন শক্তিশালী সভা অনুষ্ঠিত কৰিব, যিখন সভাৰে শদিয়াৰ পৰাই ধুবুৰীলৈ বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ বটাত অসম গণ পৰিষদ শক্তিশালী, এই কথাটো নলবাৰীৰ পৰাই আপোনালোকে দেখিবলৈ পাব আৰু আপোনালোকে ব্ৰেকিং নিউজ কৰিব পাৰিব। সেইটোৱে মই আপোনালোকক মই দলৰ এজন সেনা, দলৰ কৰ্মকৰ্তা, দলে মোক যি নীতি দিব, যি নিৰ্দেশনা দিব, দলৰ নিৰ্দেশনা দলে যি ধৰণে মোক কাম কাজ কৰিবলৈ দিব, সেই কাম কাজ মই কৰিব লাগিব। কাৰণ আপোনালোকে দেখিছে যোৱা 25 বছৰে মই অসম গণ পৰিষদ দলৰ এজন সাধাৰণ সেনা হিচাপে দলৰ কাম কৰি আহিছোঁ। আমাৰ সন্মানীয় সভাপতি মাননীয় অতুল বৰাদেৱ, কাৰ্যকৰী সভাপতি মাননীয় কেশৱ মহন্তদেৱ, আমাৰ দুগৰাকী সাংসদ দলৰ পিতামহ স্বৰূপ মাননীয় শ্ৰী ফণীভূষণ চৌধুৰীদেৱ,
মাননীয় শ্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যদেৱ বা দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক মোক যি দায়িত্ব দিয়ে সেই দায়িত্ব পালন কৰাৰ কাৰণে মই 24 আৱাৰ্ছ মই ৰেডি আছোঁ। আমি তিনিটা সমষ্টি কথা ইতিমধ্যে আমাৰ সভাপতি আমাৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক হ'লে বিভিন্ন আমাৰ আগন্তুক ৰাজনৈতিক দলে সদায় নিৰ্বাচন খেলে, গতিকে আমিও তাৰ ব্যতিক্ৰম নহয়। আমাৰ দুবাৰ চৰকাৰ হৈছে, দুবাৰ বিৰোধী দলত আছোঁ, গতিকে এতিয়া আমি মিত্ৰ দলত আছোঁ। এই মিত্ৰ দলত থাকিলেও স্থায়ী নহয়। আমাৰ দল ধৰ্ম নিৰপেক্ষ, ইয়াত হিন্দু মুছলমানসকলে পৰিৱেশ আছে। একমাত্ৰ এটা দলেই আছে অসম গণ পৰিষদ, ইয়াত জন্ম নীতি আমাৰ নকওঁ সকলে জানে। গতিকে এই 60জন চৈধ্যৰ একৰ বিনিময়ত অসমৰ ৰাইজৰ সহযোগত অচানী চৰকাৰ হৈছে আৰু 96ত চৰকাৰ। 5 বছৰ আমি বহি আছিলোঁ, 5 বছৰৰ পাছতে আমাৰ চৰকাৰ হৈছে, কিন্তু আজি আমি 25 বছৰ হ'ল আমাৰ এটা MLA দিব পৰা নাই। 5 বছৰ আমি 85ৰ পৰা আমি 5 বছৰ চৰকাৰ কৰাৰ পিছত আমি হাৰিলোঁ, কিন্তু সেই হাৰাৰ পাছতে 5 বছৰৰ পিছতে এই কাৰ্যকলাপৰ নতুন চৰকাৰৰ পৰা সকলে লাগি আমি একত্ৰিত যিটো অৱস্থা আছিল, আমি এইবিলাকে আমি আৰু পুনৰ 96জন চৰকাৰৰ তিনিটা আমাৰ 6টা আপোনাৰ চাপাগুৰি, আপোনাৰ বৰক্ষেত্ৰী, আনকে তামোলপুৰ, নলবাৰী, টিহু, এইবিলাক আমাৰ ধৰ্মপুৰ আৰু পাটাছৰ কিছুমান আৰম্ভ আৰু 6.5টা সমষ্টিত আমাৰ MLA ରହିছে। এনেকুৱা আমাৰ ভেটি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।